নমস্কাৰ নতুন এটা ভিডিঅ লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত কটন ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেচন এডমিশনৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি ফৰ্ম ফিল আপ কৰিব পাৰিব লেপটপ বা মোবাইলৰ জৰিয়তে সবিশেষ দেখুৱাই দিম। ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। আপোনালোকে কিদৰে ডকুমেণ্ট আপলোড কৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, পেমেণ্ট কিদৰে কৰিব, প্ৰগ্ৰাম সিলেকশ্যন কিদৰে কৰিব, ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰি লওক, নহ'লে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে cottonuniversity.ac.in বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ কটন ইউনিভাৰ্চিটিৰ যিটো হোম পেজটো এইদৰে শ্ব' কৰিব দেখিছে। তাৰপাছত এই পপআপ উইণ্ড'টো আপোনালোকে ক্ল'জ কৰি দিব, বা আপোনালোকে ডেছক্ৰিপশ্যনটো মোৰ লিংককেইটা পাই যাব, সেই লিংকত গৈও আপোনালোকে ক্লিক কৰিব পাৰে। পপআপ উইণ্ড'টো ক্ল'জ কৰাৰ পাছতে তললৈ অলপ আপোনালোকে স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰিলে গোটেইখিনি ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব এডমিশ্যন 2024-25 সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিশ্যনৰ পেজটো খোল খাই যাব। দেখিছে এডমিশ্যন 2024-25 হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন, আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এডমিশ্যন, পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যন, PhD প্ৰগ্ৰেমৰ এডমিশ্যন গোটেইখিনি ডিটেইলছ আপোনালোকৰ ইয়াতে শ্ব' কৰিব। ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰখা হৈছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। তাৰপাছত তললৈ স্ক্ৰল কৰিব, তললৈ স্ক্ৰল কৰিলে দেখিব পোষ্ট গ্ৰেজুৱেট এডমিশ্যন 2024-25 বা আপোনালোকে ওপৰতে দেখিবলৈ পাৰে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম MA, MSc, MCA গোটেইখিনি আছে। ক্লিক হেয়াৰ অপশ্যনটো ক্লিক কৰিব, তললৈ আহিব ৰেজিষ্ট্ৰেশ্যন দেখিছে আপোনালোকে এপ্লিকেশ্যন লিংক, ক্লিক হেয়াৰ বুলি যিটো ৰেড কালাৰ আছে তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিশ্যন লোৱাৰ যিটো পেজ বা এডমিশ্যনৰ বাবে অনলাইন কৰা ফৰ্ম ফিল আপ কৰা যিটো পেজ সেই পেজটো খোল খাই যাব। এইদৰে আপোনালোকৰ পেজটো খোল খাব। পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপাছত আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব লাগিব। প্ৰগ্ৰেম চিডিউলত গৈ আপোনালোকে চাব পাৰে গোটেইখিনি প্ৰগ্ৰেমৰ ডিটেইলছ দি ৰখা হৈছে। MA পোষ্ট গ্ৰেজুৱেশ্যনৰ যিমানখিনি প্ৰগ্ৰেম আছে গোটেইখিনিৰ ডিটেইলছ দি ৰখা হৈছে। ন'টিছ অপশ্যনটোত গৈ আপোনালোকে ন'টিছকেইখন আপোনালোকে চাব পাৰে। পাব্লিক ন'টিছ যিটো অপশ্যন আছে তাত গৈ আপোনালোকে ন'টিছকেইখন ডাউনলোড কৰি চাব পাৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, তাৰপাছত আপোনালোকে লগ ইন কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই যাব। পোনপ্ৰথমতে আপোনাৰ নাম, ডেট অফ বাৰ্থ, এপ্লিকেণ্ট ইমেইল ID, তাৰপাছত ৰিএণ্টাৰ এপ্লিকেণ্ট ইমেইল ID, এটা পাছৱৰ্ড ছেট কৰিব লাগিব। আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা চিম্পল পাছৱৰ্ড ছেট কৰি ল'ব। তাৰপাছত মোবাইল নাম্বাৰ ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। প্ৰথমতে মই এইখিনি ডিটেইলছ ফিল আপ কৰি লৈছোঁ, আপোনালোকে গোটেইখিনি কেপিটেলত ফিল আপ কৰিব। এইদৰে আপোনালোকে ডকুমেণ্টত যিদৰে আছে আপোনাৰ নামটো ক্লাছ 10ৰ মাৰ্কশ্বিট বা আপোনাৰ এডমিটত যিদৰে আছে ঠিক সেইদৰে আপোনালোকে ফিল আপ কৰি ল'ব। মই গোটেইখিনি ডিটেইলছ প্ৰথমতে ফিল আপ কৰি লৈছোঁ। গোটেইখিনি ডিটেইলছ ফিল আপ কৰাৰ পাছত আপোনাৰ যিটো কেপচাৰ আছে, কেপচাৰ ভেৰিফিকেশ্যনত আপোনাৰ যিটো কেপচাৰ কোড দিয়া আছে সেই কেপচাৰ কোডটো আপোনালোকে ফিল আপ কৰি ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। তাৰ পাছত ৰেজিষ্টাৰ যিটো ইমেইল ID দিছিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেই ইমেইল IDত এটা OTP চেণ্ড কৰা হ'ব। দেখিছে OTP ৰিচিভড অন মেইল। আপোনালোকৰ OTPটো মেইলত যাব, মোবাইলত নহয়। আপোনালোকে মেইলটো চেক কৰিব। যদি OTPটো নাই যোৱা তেনেহ'লে দুবাৰমান স্ক্ৰল কৰিব, দেখিব আপোনালোকৰ OTP এটা গৈছে। সেই OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। পুনৰ কেপচাৰটো ফিল আপ কৰি ছাবমিট OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিছে একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, আপোনালোকৰ একাউণ্টটো ৰেজিষ্টাৰ কৰা হৈ গৈছে। এতিয়া আপোনালোকে লগ ইন কৰি বাকীখিনি প্ৰচেছ কৰিব লাগিব। তাৰপাছত লগ ইন অপশ্যনটোত ক্লিক কৰিব। আপোনাৰ যিটো ইমেইল ID দিছিলে ইমেইল IDটো ফিল আপ কৰিব। পাছৱৰ্ড যিটো আপোনালোকে ছেট কৰিছিলে সেই পাছৱৰ্ডটো ফিল আপ কৰিব। তাৰপাছত যিটো কেপচাৰ কোড আছে সেইটো ফিল আপ কৰি ল'ব। পাছৱৰ্ডটো আপোনালোকে এটা সহজ পাছৱৰ্ড দিব যাতে পাছত পাহৰি নাযায়। গোটেই এডমিট ডাউনলোড কৰোঁতেই হওক বা আপোনালোকৰ গোটেইখিনি প্ৰচেছ ইয়াৰ পৰাই কৰিব লাগিব আপোনালোকে। তাৰপাছত দেখিছে আপোনালোকৰ ইণ্টাৰফেচটো এইদৰে শ্ব' কৰিব। আপোনাৰ যিটো ডেস্কবৰ্ড আছে ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। প্ৰথমতে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব, তাৰপাছত এপ্লাই ইন প্ৰগ্ৰেম কৰিব লাগিব, তাৰপাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। 800 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এতিয়া আপোনালোকে পোনপ্ৰথমতে যিটো প্ৰফাইল অপশ্যন আপোনালোকে ওপৰত দেখিবলৈ পাইছে, প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব। প্ৰফাইল অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰফাইলটো শ্ব' কৰিব। সম্পূৰ্ণ ডাটাখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। পোনপ্ৰথমতে আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। জেণ্ডাৰটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপাছত কেটেগৰীটো চিলেক্ট কৰি ল'ব। জেনেৰেল, EWS, SC, OBC গোটেইখিনি দিয়া হৈছে। মই SC চিলেক্ট কৰিছোঁ। তাৰপাছত আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেট নাম্বাৰ, অৰ্থাৎ আপোনাৰ যিখন কাষ্ট চাৰ্টিফিকেটত যিটো কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰ আছে সেই নাম্বাৰটো ফিল আপ কৰিব। তাৰপাছত কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ কি তাৰিখে ইছ্যু হৈছিলে সেই ইছ্যু ডেটটো আপোনালোকে ফিল আপ কৰি ল'ব। গোটেইখিনি ফিল আপ কৰা হৈ গৈছে। ৰেজিষ্টাৰ ইমেইল ID আৰু আপোনাৰ মোবাইল নাম্বাৰটো থাকিবই, যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে ফিল আপ কৰিছিলে।
ব্লাড গ্ৰুপটো আপোনালোকে ফিল আপ কৰিব লাগিব কম্পালসৰি আপোনালোকে ব্লাড গ্ৰুপটো দিবই লাগিব তাৰ পিছত আপোনালোকে ইউ আৰ সিটিজেন ইন ইণ্ডিয়া ইয়েস কৰিব ৰিলিজনটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত আহিব আপোনালোকৰ প্লেস অফ বাৰ্থ অৰ্থাৎ আপোনাৰ জন্ম ক'ত হৈছিলে হেতু খোদা হৈছে ভিলেজত আপোনালোকে গাঁওখনৰ নামটো দিব যদি আপুনি টাউনত বসবাস কৰি বা টাউনত জন্ম হৈছিলে তেনেহলে টাউন নেমটো বা সিটি নেমটো ফিল আপ কৰিব তাৰ পিছত কান্ট্ৰি আপোনালোকে ইণ্ডিয়া সিলেক্ট কৰিব ষ্টেট আসাম ডিস্ট্ৰিক্ট আপোনালোকৰ যোনখন ডিস্ট্ৰিক্টত আপোনালোকৰ জন্ম হৈছিলে সেই ডিস্ট্ৰিক্টখনৰ নামটো সিলেক্ট কৰি ল'ব এটা আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ বা পাৰ্মানেন্ট এড্ৰেছৰ কথা কোৱা নাই আপোনালোকৰ প্লেস অফ বাৰ্থটো খুদিছে জন্ম ক'ত হৈছিলে আপোনালোকৰ সেই ডিটেইলছটো ফিল আপ কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ ফ্যামিলি ডিটেইলছ মাদাৰ নেমটো ফিল আপ কৰিবলৈ আহিব তাৰ পাছত আপোনালোকৰ মাদাৰ মোবাইল নাম্বাৰ অকুপেশন কোৱালিফিকেশন এইখিনি ফিল আপ নকৰিলেও হ'ব যিসমূহত ৰেড ষ্টাৰ দিয়া আছে সেইখিনি ফিল আপ কৰাটো বাধ্যতামূলক মাদাৰ নেমটো ফিল আপ কৰিব ফাদাৰ নেমটো দিব বা আপোনালোকে যদি কোৱালিফিকেশন অকুপেশন এইখিনি সিলেক্ট কৰোঁ বুলি ভাবিছা তেনেহলে সিলেক্ট কৰিব পাৰে আপোনালোকে তাৰ পাছত আপোনালোকে ফাদাৰ নেমটো ফিল আপ কৰি ল'ব তাৰ পাছত তলত দিয়া আছে ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ এটা ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ আপোনালোকে ফিল আপ কৰি ল'ব ফ্যামিলি কাৰোবাৰ আপোনাৰ ফাদাৰ বা মাদাৰৰ এটা মোবাইল নাম্বাৰ দি দিব তাৰ পাছত কম্বাইন ফ্যামিলি ইনকাম এটো আপোনালোকে দেখিছে এটো আপোনালোকৰ যিমান হয় সিমান সিলেক্ট কৰি দিব মই লেছ দেন 2 লাখ সিলেক্ট কৰি লৈছো লেছ দেন 2 লাখ সিলেক্ট কৰিলে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন দিব লাগিব হেতু মনত ৰাখিব ইনকাম সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব মই কম্বাইন ফ্যামিলি ইনকামটো 2 লাখ দি লৈছো আপোনালোকৰ যিমান হয় আপোনালোকৰ যদি ইনকাম সাৰ্টিফিকেট আছে তেনেহলে চাই লওক কিমান দিয়া আছে তাত তাৰ পিছত কটন ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন ডিটেইলছ যদি আপোনালোকে কটন ইউনিভাৰ্সিটিতে পঢ়ি আছিলে আন্ডাৰ গ্ৰেজুৱেচন যদি কটন ইউনিভাৰ্সিটিত কৰিছিলে তেনেহলে ইএস দি প্লাই কটন ইউনিভাৰ্সিটিৰ ডিটেইলছ খিনি ফিল আপ কৰিব যদি বেলেগ ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে আন্ডাৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছে যেনে গুৱাহাটী ডিব্ৰুগড় তেতিয়া আপোনালোকে হেতু অপচন নৰাখিব পাৰে আদাৰ ক্যাটেগৰি কোটা আপোনালোকে এইখিনি চাই ল'ব যদি আপোনালোকৰ আছে তেনেকুৱা ধৰণৰ ক্যাটেগৰি বা কোটা ইয়েস কৰি আপোনালোকে ফিল আপ কৰি ল'ব মোৰ যেহেতু নাই সেইভাবে মই গুটেখিনি অপচন নৰাখিছো এটা বেংক ডিটেইলছটো ফিল আপ কৰিব লাগিব আপোনালোকৰ একাউন্ট হোল্ডাৰ নেম একাউন্ট নাম্বাৰ কনফাৰ্ম একাউন্ট নাম্বাৰ বেংক নেম আইএফসি কোড আৰু আপোনালোকৰ ব্ৰাঞ্চ নেম আপোনালোকৰ নিজৰ দিব বেলেগৰ নিদিব ফ্যামিলি কাৰোবাৰ নিদিব আপোনাৰ নিজৰ বেংক একাউন্টৰ ডিটেইলছটো ফিল আপ কৰিব একাউন্ট হোল্ডাৰ নেমটো ৰিফান্ড এপ্লিকেবল আপোনালোকে দেখিবলৈ পাইছে এন্ড ৰিফান্ড এপ্লিকেবল অৰ্থাৎ আপোনালোকৰ যদি পইচাটো ৰিফান্ড কৰিব লগা হয় তেনেহলে এই যেটো বেংক একাউন্ট আছে এই বেংক একাউন্টতে আপোনালোকৰ পইচাটো ৰিফান্ড হ'ব ইয়াত আপোনালোকে গুটিখিনি ডিটেইলছ শুদ্ধকে ফিল আপ কৰি ল'ব একাউন্ট নাম্বাৰটো ভালদৰে চাই চিতি আপোনালোকে ফিল আপ কৰিব ভুল নকৰিব দুবাৰ তিনিবাৰ চাই পেলাই আপোনালোকে ফিল আপ কৰিব তাৰ পাছত আহিব এড্ৰেছটো দিছে কৰস্পন্ডেন্ট এড্ৰেছটো ফিল আপ কৰিব লাগিব আপোনাৰ ভিলেজ নেম বা টাউন নেমটো ফিল আপ কৰিব এড্ৰেছ লাইনটোত আপোনালোকে পুলিশ ষ্টেচন বা পোষ্ট অফিচ নেমটো আপোনালোকে দি দিব তাৰ পাছত কান্ট্ৰি ষ্টেট ডিস্ট্ৰিক্ট সিটি পিন কোড এইখিনি আপোনালোকে শুদ্ধকে ফিল আপ কৰি ল'ব প্ৰথমতে আপোনালোকে ভিলেজ নেম বা টাউন নেম দিব এড্ৰেছ লাইন 2 যেটো আছে তাত আপোনালোকে পোষ্ট অফিচ পুলিশ ষ্টেচন নাম ফিল আপ কৰিব পাৰে পিও বুলি দি পেলাই আপোনালোকে পোষ্ট অফিচ নেম পিএস বুলি দি আপোনালোকে পুলিশ ষ্টেচন নেমটো দিব কমা দি পেলাই কান্ট্ৰি ষ্টেট আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব টাউনটো দিব সিটি আপোনালোক কি হয় হেতু দিব তাৰপৰা পিন কোডটো দিব তাৰপাছত যদি পাৰ্মানেন্ট এড্ৰেছটো সেম হয় তেনেহলে ক্লিক ইফ সেম এজ কৰস্পন্ডেন্ট এড্ৰেছ সেই অপচনটো আপোনালোকে টিক মাৰ্ক দি দিব ঠিক আছে এই অপচনটো আপোনালোকে টিক মাৰ্ক দি দিব ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে গোটেই ফৰ্মখন এবাৰ ভালদৰে প্ৰিভিউ কৰি ল'ব দুবাৰ তিনিবাৰ ভালদৰে চাব বহুতে ফাইনেল সাবমিট কৰাৰ পাছতে নিজৰ ভুলটো দেখা পায় সেইভাবে মই আগতে কৈছো সেভ এণ্ড নেক্সট কৰাৰ আগত ভালদৰে চাই ল'ব তাৰ পাছত আকৌ পুনৰ প্ৰিভিউ কৰিবলৈ আহিব আপুনি যিখিনি প্ৰফাইলত যিখিনি ডিটেইলছ ফিল আপ কৰিছিলে পাৰ্সন ডিটেইলছ হক আপোনাৰ এড্ৰেছ হক গুটেখিনি এবাৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা ভুল হৈ গৈছিলে তেনেহলে আপডেট ডিটেইলছ বুলি এটা অপচন পাব তলত আপডেট ডিটেইলছ অপচনটোত গৈ আপোনালোকে আপডেট কৰি ল'ব পাৰে যদি সকলো ঠিকে আছে তেতিয়া প্ৰসিড টু নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰিব প্ৰসিড টু নেক্সট কৰাৰ পাছত আপোনালোকৰ নেক্সট পেজটো খোল খাব তাত আপোনালোকে এইখিনি আদাৰ ডিটেইলছ খিনি ফিল আপ কৰিবলৈ আহিব এইখিনি আপোনালোকে চাই ল'ব এনসিসি যদি আছে ইয়েস কৰিব গুটেখিনি দিয়া হৈছে এইখিনি আপোনালোকে ইয়েস নো কৰি ল'ব আপোনালোকৰ নিজৰ অনুসৰি তাৰ পাছত আপোনালোকৰ ফ্যামিলি কোনোবা যদি কটন ইউনিভাৰ্সিটিৰ এমপ্লয়ি হয় তেনেহলে ইয়েস কৰিব যদি নহয় নো কৰিব তাৰ পাছত গুটেখিনি দিয়া আছে ইয়াত এইখিনি আপোনালোকে ইয়েস নো কৰি ল'ব তাৰ পাছত আপোনালোকৰ সাব কেটেগৰিটো খোলা হৈছে এটো কেৱল ওবিসি সকলৰ বাবেহে এটো আপোনালোকে নট এপ্লিকেবল কৰি দিব তাৰ পাছত ইয়াত খোলা হৈছে Do you want to apply for hostel? যদি আপোনালোকে হোষ্টেলৰ বাবে আবেদন কৰিব খোজে ইয়েস কৰিব আৰু যদি আপোনালোকৰ হোষ্টেল নালাগে হোষ্টেলৰ প্ৰয়োজন নাই তেনেহলে আপোনালোকে নো ৰাখিব তাৰ পাছত ল্যাঙ্গুৱেজ খিনি খোলা হৈছে ৰিডিং ৰাইটিং স্পিকিং আপোনালোকৰ দিয়া হৈছে ইংলিছৰ সাইডত এই ধৰি আপোনালোকে টিক মাৰ্ক কৰি ল'ব পাৰে বা আদাৰ ল্যাঙ্গুৱেজ ওয়ানত আপোনালোকে আসামিজটো ফিল আপ কৰি আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং অপচনটো টিক মাৰ্ক দি দিব পাৰে এই গুটিখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে পুনৰ সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব লিখছে সেভ এণ্ড নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰিব
তাৰপিছত আদাৰ ডিটেইলছ সেভ সাকসেসফুলি তাৰপিছত যদি আপডেট কৰিবলগীয়া আছে আপডেট কৰিব ল'ব পাৰে যদি সকলো ঠিকে আছে প্ৰসিড টু নেক্সট অপচনত ক্লিক কৰিব তাৰপিছত আহি যাব আপোনালোকৰ ডকুমেন্ট আপলোড কৰিবলৈ ডকুমেন্ট আপলোড কৰিব লাগিব আপোনালোকে ডকুমেন্টৰ সাইজ 10 KB to 500 KB ভিতৰত হ'ব লাগিব JPG বা PDF ফৰ্মেটত আপোনালোকে আপলোড কৰিব পাৰিব ফটো সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট খন আপলোড কৰিব লাগিব আপোনালোকে ফটো আৰু সিগনেচাৰটো JPG ফৰ্মেটত বাকি কাষ্ট সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট আপোনালোকে JPG বা PDF আকাৰে আপোনালোকে আপলোড কৰিব পাৰে সিলেক্ট ফাইলত গৈ পেলাই আপোনালোকে ফটোখন সিলেক্ট কৰি আপলোড কৰি ল'ব গুটিখিনি আপলোড হৈ যোৱাৰ পাছত আপোনালোকে নেক্সট প্ৰিভিউ অপচনটোত ক্লিক কৰিব নেক্সট প্ৰিভিউ অপচনটোত ক্লিক কৰাৰ পাছত সকলো ডিটেইলছ আপোনালোকৰ ইয়াত শো কৰিব দেখিছে গোটেই ফৰ্মখন ভালদৰে প্ৰিভিউ কৰি ল'ব যদি কিবা ভুল হৈ গৈছিলে বেক টু আপডেট অপচনটোত গৈ আপোনালোকে আপডেট কৰি ল'ব এটা কথা মনত ৰাখিব ফাইনাল সাবমিট কৰি দিয়াৰ পাছত কোনো ধৰণৰ আপোনালোকে আপডেট কৰিব নোৱাৰিব যদি কিবা ভুল হৈ আছে বেক টু আপডেট কৰিব যদি সকলো ঠিকে আছে সাবমিট এণ্ড লগ অপচনটোত ক্লিক কৰিব সাবমিট এণ্ড লগ কৰাৰ পাছত আপোনালোকৰ পেজটো এইদৰে শো কৰিব অলপ সময় ৱেইট কৰি দিব আপোনালোকে দেখিছে সাবমিট এণ্ড লগ প্ৰফাইল আপোনালোকে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দিব কনফাৰ্ম এণ্ড লগ কৰিব এটা কথা মনত ৰাখিব কনফাৰ্ম এণ্ড লগ কৰাৰ পাছত আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব কোনো ধৰণৰ মোৰ দেখিছে প্ৰফাইল সাবমিট সাকসেসফুলি ইউ ক্যান এপ্লাই ফৰ প্ৰগ্ৰাম এতিয়া মই প্ৰগ্ৰামটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে কোনটো প্ৰগ্ৰামত নামভৰ্তিৰ বাবে এপ্লাই কৰিব MA ইংলিশ আসামিজ গুটেখিনি দিয়া হৈছে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব মাস্টাৰ পোষ্ট গ্ৰেজুৱেচন প্ৰগ্ৰাম আৰু ডাটা দিয়া হৈছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা প্ৰগ্ৰাম আপোনালোকে মাস্টাৰ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামটো সিলেক্ট কৰি ল'ব যদি আপোনালোকে ডিপ্লোমা কৰিব বুলি ভাবে তেতিয়াহ'লে ডিপ্লোমা অপচনটো সিলেক্ট কৰিব পাৰে মই যেহেতু মাস্টাৰ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামটো সিলেক্ট কৰিছো তাৰপিছত প্ৰগ্ৰামটো আহি যাব প্ৰগ্ৰাম নেমটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব প্ৰগ্ৰাম অপচনটোত যাব ইয়াত আপোনালোকৰ গুটিখিনি পাই যাব মাস্টাৰ অফ আৰ্টছ আৰ্টছত আপোনাৰ যিখিনি ষ্ট্ৰীম আছে আপোনালোকৰ অসমীয়া ইংলিশ গুটিখিনি ইকনমিক্স আপোনালোকে যি সাবজেক্টত মাস্টাৰ কৰিব পাৰে গুটিখিনি ইয়াত আহি যাব MA MSc গুটিখিনি আহি যাব ইয়াৰ পৰা আপোনাৰ যোনটো প্ৰগ্ৰাম হেতু সিলেক্ট কৰি ল'ব মই মাস্টাৰ অফ আৰ্টছ ইংলিশটো সিলেক্ট কৰি লৈছো তাৰপিছত ডিপাৰ্টমেণ্টটো সিলেক্ট কৰিব লাগিব ইয়াত দেখিছে মই মাস্টাৰ অফ আৰ্টছ যদি ইংলিশ সিলেক্ট কৰে নহলে ব্যাচেলৰ ডিগ্ৰী উইথ মেজৰ এণ্ড হনাৰ্ছ আপোনাৰ ইংলিশ সাবজেক্টটো থাকিব লাগিব তাৰপিছত ডিপাৰ্টমেণ্টটো আহিছে ডিপাৰ্টমেণ্ট তাৰপিছত ইয়াত দেখিছে আপোনালোকে ডিপাৰ্টমেণ্ট অফ ইংলিশ ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰ ইয়াত আহি গৈছে এটা আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত প্ৰসিড অপচনটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ভেৰিফাই কৰিবলৈ আহিব প্ৰগ্ৰাম সিলেকশ্যন দেখিছে মাস্টাৰ অফ আৰ্টছ ইংলিশ সিলেক্ট কৰা হৈছে যদি আপডেট কৰিব খোজে আপডেট কৰি ল'ব পাৰে তাৰপিছত আপোনালোকে নেক্সট অপচনটো ক্লিক কৰিব নেক্সট কৰাৰ পাছত পাৰ্সোনাল ডিটেইলছখিনি পুনৰ প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে পুনৰ নেক্সট কৰি দিব এইখিনি আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব তাৰপিছত আহিব আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি ইয়াত দিছে প্লিজ এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া এটো আপোনালোকে টিক মাৰ্ক দি ল'ব যেহেতু ইংলিশত মোৰ মেজৰ থাকিব লাগিব তেতিয়াহে মই MA ইন ইংলিশ কৰিব পাৰিম তাৰপিছত কোৱালিফিকেশ্যন ডিটেইলছখিনি ফিল আপ কৰিব লাগিব 10 12 আৰু গ্ৰেজুৱেচনৰ দিছে তিনটাৰে আপোনালোকে ফিল আপ কৰিব লাগিব গুটেখিনি ডাটা 10 12 গ্ৰেজুৱেচনৰ গুটেখিনি ডাটা ফিল আপ কৰিব লাগিব 10ৰ কি ফিল আপ কৰিব লাগিব হেতু চাইলক প্ৰথমতে আপোনালোকে স্কিপ নকৰিব গুটেখিনি ভালদৰে ফিল আপ কৰিব প্ৰথমতে 10ৰ ডাটাখিনি ফিল আপ কৰিব ক্লাছ 10 পাছিং ইয়াৰ কোন চনত আপোনালোকে ক্লাছ 10 টো পাছ কৰিছিলে হেতু ফিল আপ কৰিব তাৰ পাছত ক্লাছ 10ৰ পাৰ্সেন্টেজ কোন ডিভিজন পাইছিলে কোন স্কুলৰ পৰা বা ইনষ্টিটিউটৰ পৰা পাছ কৰিছিলে তাৰ পাছত বোৰ্ড নেম সাবজেক্ট কম্বিনেশনত আপোনালোকে ক্লাছ 10ত যি 6টা সাবজেক্ট আছিল গুটি 6টা সাবজেক্টৰ নামটো ইয়াত নামকিটা আপোনালোকে লিখি দিব এদৰে ফিল আপ কৰি ল'ব তাৰপিছত ইনষ্টিটিউট নেমটো আপোনাৰ স্কুলখনৰ নামটো দিব পাৰে এই গুটি ডাটাখিনি এদৰে ফিল আপ কৰি ল'ব সাবজেক্ট কম্বিনেশনত গুটিখিনি সাবজেক্টৰ নাম মই লিখি দিছো তাৰ পাছত আহিব হাই সেকেন্ডাৰী ডাটাখিনি ফিল আপ কৰিব লাগিব কোৱালিফিকেশ্যন ডিটেইলছ ক্লাছ 12 ইকুইভ্যালেন্ট কোন চনত আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিছে হেতু ফিল আপ কৰিব চনটো ইয়াত সিলেক্ট কৰি ল'ব বোৰ্ড নেমটো দিব কি ডিভিজন পাইছে হেতু দিব পাৰ্সেন্টেজ দিব তাৰ পাছত ইনষ্টিটিউট নেম অৰ্থাৎ কোনখন কলেজ বা ইনষ্টিটিউটৰ পৰা আপুনি পাছ কৰিছে হেতু ফিল আপ কৰি ল'ব তাৰ পাছত পুনৰ আপোনালোকে সাবজেক্ট কম্বিনেশন ক্লাছ 12ত কি সাবজেক্ট আছিল আপোনালোকৰ হেতু দিব ফৰ্থ সাবজেক্টটো নিদিলেও হ'ব পাঁচটা সাবজেক্ট আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আহিব কোৱালিফিকেশ্যন ডিটেইলছ গ্ৰেজুৱেট অৰ ইকুইভ্যালেন্ট দেইছে গ্ৰেজুৱেট কোৱালিফিকেশ্যন ষ্টেটাছ পাছ বা এপিয়াৰিং যদি আপোনালোকে লাষ্ট সেমিষ্টাৰত আছে এপিয়াৰ্ড বা এপিয়াৰিং অপচনটো সিলেক্ট কৰিব যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে অলৰেডি তেতিয়া আপোনালোকে পাছ অপচনটো সিলেক্ট কৰিব এপিয়াৰিং অপচনটো সিলেক্ট কৰিলে সন 2024 টো আহি যাব তাৰ পাছত আহিব সাবজেক্ট কম্বিনেশন গ্ৰেজুৱেচনৰ লাষ্ট সেমিষ্টাৰত আপোনাৰ সাবজেক্ট কম্বিনেশন কি আছিল হেখিনি আপোনালোকে শুদ্ধকে ফিল আপ কৰি ল'ব তাৰ পাছত কোন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে ইনষ্টিটিউট নেম তাৰ পাছত গ্ৰেজুৱেচন কোৰ্স নেম গুটিখিনি আপোনালোকে ফিল আপ কৰিব তাৰ পাছত ভালদৰে প্ৰিভিউ কৰিব সেভ এণ্ড নেক্সট কৰি দিব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব সকলো ঠিকে আছে নে নাই তাৰ পাছত সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছত দেখিছে একাডেমিক ডিটেইলছ আপডেট
গোটেইখিনি আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা আপোনালোকে ভুল দেখে তেনেহ'লে তলত আপডেট অপশ্যনটো আছে ক্লিক কৰি দিব এবাৰ ইয়াতে আপোনালোকে ভালদৰে প্ৰিভিউ কৰি ল'ব যদি কিবা ভুল আছে লগালগ আপোনালোকে শুদ্ধ কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ দেখিছে গোটেইখিনি মোৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি ফিল আপ কৰা হৈ গৈছে গোটেইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব তাৰ পাছত পুনৰ আপোনালোকে নেক্সট কৰি দিব এটা আপোনালোকে নেক্সট কৰি দিব অলপ সময় ওয়েট কৰিব সাইটটো কিবা অলপ স্লো হয় তাৰ পাছত আদাৰ ডিটেইলছখিনি আহিব এইখিনি আপোনালোকে পুনৰ প্ৰিভিউ কৰিব তাৰ পাছত নেক্সট কৰি দিব এইখিনি অলৰেডি আপুনি আগতে ফিল আপ কৰিছে তাৰ পাছত ডকুমেণ্ট আপলোডৰ পেজটো পুনৰ খোল খাব এতিয়া আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি আপলোড কৰিব লাগিব এটা কথা মনত ৰাখিব ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ এটা সিঙ্গল পিডিএফ কৰি অৰ্থাৎ এই একেটা পিডিএফতে আপোনাৰ মাৰ্কশ্বিটখন থাকিব লাগিব চাৰ্টিফিকেটখনো থাকিব লাগিব ক্লাছ 10 আৰু 12ৰ আপোনালোকে জেপিজি ফৰমেটটো আপোনালোকে কম্বাইন কৰি ল'ব পাৰে পিডিএফ আকাৰে যদি নিদিয়ে তেনে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুইখন জয়েন কৰা পেলাই আপোনালোকে আপলোড কৰিব লাগিব সাইজ দিয়া আছে 10 to 500 KB কেৱল আপোনালোকে মাৰ্কশ্বিট বা চাৰ্টিফিকেটখন আপলোড কৰি নিদিব দুইখনে আপোনালোকৰ আপলোড কৰিব লাগিব মই দুইখন আপলোড কৰি লৈছো তাৰ পাছত প্ৰিভিউ অপচন যেটো দেখিবলৈ পাইছে প্ৰিভিউ অপচনটো আপোনালোকে ক্লিক কৰিব লাষ্ট এবাৰ আপোনালোকৰ সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব সম্পূৰ্ণ ফৰ্মখন কিবা যদি ভুল হৈ গৈছে আপোনালোকে এডিট কৰি ল'ব দেখিছে মই সম্পূৰ্ণ ফৰ্মখন এবাৰ প্ৰিভিউ কৰি লৈছো যদি সকলো ঠিকে আছে তেতিয়া ফাইনেল সাবমিট অপচনটো ক্লিক কৰিব গোটেইখিনি ডাটা ইয়াত শো কৰিব তাৰ পাছত আপোনালোকৰ প্ৰগ্ৰাম নেমটো শো কৰিব এমাউন্ট টু পেড আপোনালোকে দেখিছে 800 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব 800 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব ইউপিআই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰুদি আপোনালোকে পেমেন্ট কৰিব পাৰে কিদৰে কৰিব মই দেখুৱাই দিছো প্ৰথমে গোটেইখিনি টিক মাৰ্ক দিব তাৰ পাছত পেমেন্ট গেটৱে এসবিআই পে আপোনালোকে অপচনটো সিলেক্ট কৰিব এনেকুৱা নহয় যে কেৱল এসবিআই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থাকিলেহে আপোনালোকে পাৰিব বা ইউপিআই থাকিলে পাৰিব এসবিআই একাউণ্টৰ বাদ দি আপোনালোকে বেলেগ বেংকত যদি আপোনাৰ একাউণ্ট আছে তেতিয়াও আপোনালোকে পেমেন্টটো কৰিব পাৰিব পেমেন্ট গেটৱে অপচনটো আপোনালোকে এৰে সিলেক্ট কৰিব তাৰ পাছত ইয়াত গোটেইখিনি অপচন আহি গৈছে দেখিছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই মই ইউপিআইটো সিলেক্ট কৰিছো তাৰ পাছত ইউপিআই কিউআৰটো সিলেক্ট কৰি আপোনালোকে কিউআৰটো জেনাৰেট কৰি ল'ব পাৰে মই ইউপিআই কিউআৰটো সিলেক্ট কৰি পে নাও অপচনটোত ক্লিক কৰি দিছো আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইউপিআই থৈ দিও আপোনালোকে কৰিব পাৰে মই কিউআৰটো থৈ দি কৰিছো কিউআৰটো সিলেক্ট কৰি পে নাও অপচনটোত ক্লিক কৰিম তাৰ পাছত মোৰ কিউআৰটো জেনাৰেট হৈ যাব এই কিউআৰটো স্ক্যান কৰি মই পেমেন্টটো কৰি লম আপোনালোকে এদৰে অতি সহজতে কৰিব পাৰিব গুগল পে ফোন পে এৰ পৰা আপোনালোকে স্ক্যান কৰি পেমেন্টটো কৰি ল'ব পেমেন্টটো কৰি দিয়াৰ লগে লগে অলপ সময় ওয়েট কৰিব দেখিছে পেমেন্ট has been successfully received আপোনালোকে দেখিছে পেমেন্ট has been successfully received এটা আপোনালোকে তললে স্ক্ৰল কৰিব ইয়াত দেখিবলৈ পাইছে ফৰ্ম নাম্বাৰটো আপোনালোকৰ শো কৰিছে প্ৰগ্ৰাম নেম ডেট ষ্টেটাসটো দেখিছে আপোনালোকে এপ্লিকেশন সাবমিটেড তাৰ পাছত আপোনালোকৰ ৰিসিভ অপচনটোত গৈ আপোনালোকে প্ৰিন্ট ফৰ্ম অপচনটোত ক্লিক কৰি আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম সেইখন ফৰ্মখন আপোনালোকে প্ৰিন্ট দি ল'ব পাৰিব এইদৰে অতি সহজতে কটন ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম